সন্ধিয়াৰ পূজা কৰিছে মিষ্টাৰে। আজি যিহেতু শিৱৰাত্ৰি, আজি দেওবাৰ আৰু দেওবাৰে 4টা বজাৰ পৰা লাগিছে বুলি কৈছে। সেইটো কাৰণে আমি পিছবেলা পূজা কৰিছে পিছবেলাই। আৰু ৰাতিলৈ আমাৰ ঘৰত সকাম হ'ব, ভঙা সকাম। ভঙা সকাম মানে এফালে ভাঙো হেৰি কৰিব আৰু আমি শৰাই এখনো পাতি শৰাই এখন নাম কীৰ্তন নহয় চাগে, শিৱগীতা পাঠ হ'ব। তাকে পূজা কৰি আছে। এয়া ভকত আহিবলৈ আৰম্ভ কৰিছে। এজন দুজন আহিছে, চাহ দিছোঁ, চাহ খাইছে। এইফালে দেউৰীয়ে কল কুঁহিয়াৰ কাটি আছে। তামোলখন কল কুঁহিয়াৰ প্ৰসাদৰ বস্তুখিনি যোগাৰ কৰিছে। আৰু চাহৰ লগত বুনিয়া আৰু ৰসগোল্লা দিছোঁ। আৰু এনেকৈ চিম্পুল দিছোঁ, ইমান বেছি বনাবলৈও আমাৰ সময় নহ'লে, কাৰণ আমি ৰাতিপুৱাহে গৈছোঁ। এইফালে মায়ে চব্জি তব্জিৰ কাৰণে বস্তু যোগাৰ কৰি আছে। এইফালে ক্ষীৰ বনি আছে। এফালে কুকাৰত মটৰ উঠাই দিয়া হৈছে। তাৰ মাজতে আমি পকা মিঠৈ কেইটামানো বনালোঁ। এইবিলাক কিন্তু এনেকুৱাই টান হ'ল নহয়, পকা মিঠৈ নহয়, তাত ভাং দিয়া হৈছিলে। কিন্তু মিঠৈ খাব প্ৰথম অকণমানতে খাব পৰা হ'ল। ৰুটি বনাইছে, পুৰি सॉरी माय मिस्टेक। इतना सारा, और इस तरफ कढ़ाई गरम हो चुका है, नहीं गरम होने के लिए रख चुका है। और इधर सब चले रहा सिलिम टानी আছে ভকতে। ভাং খোৱা মানুহ 4জন, 4জনে ভাং খাইছে। বাকীখিনিয়ে নাম কীৰ্তন হ'ব। সেইটো কাৰণে দেউৰী সঠেক আৰু কেইজনমান ভকতে নাই খোৱা। এতিয়া শৰাই পাতি আছে, চাকি বন্তি জ্বলাইছে। সেইফালে নোসোমাই টকা তিনিটা দি দিয়ক, 21 টকা তিনিটা দি দিয়ক, নাম খাব লাগে। আৰু এইফালে পুৰি চব্জি পুৰি বনি আছে, পায়স বনি আছে, ক্ষীৰ হৈ গ'ল। और इधर है पनीर, और ये सब्जी लोग हैं। यहाँ पे मिर्ची, धनिया, प्याज, अदरक और लहसुन। इधर आलू है, इधर टमाटर, और इधर रिफाइन ऑयल। আমাৰ এজন পাঠক আছে নহয়, এইখিনি পাঠ কৰিলে কৰি তাত থৈ দিম বহুত শুন যোৱা গামোচা। আৰু কিছুদিন সেয়ে গন্ধে বাসহুৱে নৱমে প্ৰসৱ কাল উপনীত হৱে সন্তানৰ নাভি নাৰী ভূয়াই এককাৰ ৰক্ত বাঢ়ি নাৰী যুক্ত হুৱ মাটি যত মানে খাদ্য মাটি ভোজন কৰয় ৰয় শিশৱে শিশুৰ জানা পুষ্টি প্ৰসাদ হয় সেই ভোগ কৰি শিশু থাকয় জীৱিত গধৰ নিৰ্ণয় সিমানে ভূত তাৰ পাছে জন্ম কথা কৰিব প্ৰকাশ চিৰ হৈ আপোনাৰ বাবে তাৰকা বিনা
ফটাফট কৰিব পাৰিব মই খালোতো লাডু লাডু ভাল যাম আছা দেই Hello guys, let's talk. আমাৰ নিচানবিলাক খানা নাম কাম দিয়া বিদায় সেৱা লৈছোঁ আৰু আমি যিহেতু কাইলৈ পূজা কৰিম সেইটো কাৰণে আমি বইলকৈ খাইছোঁ শুকান ৰুটি আৰু চব্জি বইল কৰি খাইছোঁ কাৰণ আমি পিঁয়াজ নহৰু নাই খোৱা কাৰণ কাইলৈ আমি পূজা কৰিম তো মহাদেৱে সকলোকে ভালে ৰাখক আজিলৈ ইমানেই